নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে। আজি আমি কথা পাতিম আমাৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে দিনে নিশাই কাম কৰা ৰন্ধন কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মীৰ বিষয়ে। ৰন্ধন কৰ্মীসকলে বিদ্যালয়ৰ শিশুসকলৰ পুষ্টিকৰ খাদ্য যোগান ধৰে। তেওঁলোকৰ অবিহনে আমাৰ সমাজৰ শিশুসকলে সুস্থ হৈ থাকিব নোৱাৰে। কিন্তু শেহতীয়াকৈ তেওঁলোকৰ দৰমহাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। বহু ক্ষেত্ৰত দৰমহা এতিয়াও কম হৈ আছে আৰু সময়মতে ধন নিদিয়াৰ সমস্যাটো অটুট আছে। তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আমাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰে। এতিয়া আমি কথা পাতিম আশা কৰ্মীৰ বিষয়ে। আশা কৰ্মীয়ে আমাৰ সমাজত বহু ভূমিকা পালন কৰে। আশা কৰ্মী মানে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী। তেওঁলোকে গ্ৰাম্য আৰু দুৰ্গম অঞ্চললৈ গৈ স্বাস্থ্য সজাগতা বিয়পাই দিয়ে। শিশুৰ টীকাকৰণ, গৰ্ভৱতী মহিলাৰ যত্ন লোৱা, কৰোনাৰ দৰে মহামাৰীৰ সময়ত সচেতনতা অভিযান চলোৱা আদি তেওঁলোকৰ দায়িত্ব। অসমত কৰোনা কালত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ মানুহক সুৰক্ষিত ৰখাৰ কাম কৰিছিল। কিন্তু কঠোৰ পৰিশ্ৰমৰ পাছতো তেওঁলোকৰ প্ৰায়ে দৰমহা আৰু সন্মানৰ বাবে উপেক্ষা কৰা হয়। এতিয়া আমি কথা পাতিম অংগনবাদী কৰ্মীৰ আমাৰ সমাজত ভূমিকাৰ বিষয়ে। অংগনবাদী কৰ্মীয়ে শৈশৱৰ পৰা শিশুৰ পুষ্টি, শিক্ষা আৰু স্বাস্থ্যৰ যত্ন লয়। গৰ্ভৱতী মহিলা আৰু ল'ৰা-ছোৱালীয়ে তেওঁলোকৰ সহায়ত জীৱনৰ প্ৰথম খোজ। অংগনবাদী কৰ্মীয়ে প্ৰতিদিনে শিশুৰ পুষ্টি, বিকাশ, টীকাকৰণ, মানসিক স্বাস্থ্যৰ যত্ন লয়। অসমত অংগনবাদী শ্ৰমিকৰ সংখ্যা লাখ লাখ, কিন্তু তেওঁলোকৰ অতি কম দৰমহাৰ বাবে বহু পৰিয়াল আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। কাৰণ চৰকাৰৰ পৰা বহুবাৰ দৰমহা বৃদ্ধি আৰু উন্নত সুবিধাৰ দাবী উত্থাপন কৰা হৈছে, কিন্তু চৰকাৰৰ একো প্ৰতিক্ৰিয়া এতিয়ালৈকে দেখা নাই। ৰন্ধন কৰ্মী, আশা কৰ্মী, অংগনবাদী কৰ্মী আমাৰ সমাজৰ অদৃশ্য শক্তি। তেওঁলোকৰ অবিহনে আমাৰ সমাজখন অসম্পূৰ্ণ। তেওঁলোকৰ অধিকাৰৰ যুঁজত তেওঁলোকক সহায় কৰাটো আজি আমাৰ দায়িত্ব। যদি আপুনিও বিচাৰে তেওঁলোকৰ উপযুক্ত দৰমহা আৰু সন্মান লাভ কৰক, তেন্তে এইটো ভিডিঅ' শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামত কমেণ্ট কৰি জনাওক, যাতে আমি উচিত ব্যৱস্থা ল'ব পাৰোঁ তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ। লগতে চেনেলত যদি আপোনালোক নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আমি অন্য এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম।